যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব বিচৰা ল'ৰা ছোৱালীসকলৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি কেইখনমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ বিষয়ে জানি লওঁ এক নম্বৰ প্ৰশ্নটো হল শিশু দিৱস কিমান তাৰিখে পালন কৰা হয় তো শিশু দিৱস 14 নৱেম্বৰ তাৰিখে পালন কৰা হয় তেতিয়া আপোনালোকক 2 নম্বৰ কোৱেশ্চনটো জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তো 2 নম্বৰ কোৱেশ্চনটো হল অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে তো অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ইয়াৰ উত্তৰ হ'ব দেৰগাঁৱত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে তো তাৰ পিছৰ কোৱেশ্চনটো হল ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তো ডক্টৰ ভূপেন হাজৰিকাদেৱে 2019 চনত লাভ কৰিছিল ভাৰত ৰত্ন সন্মান তাৰ পিছৰ কোৱেশ্চনটো হল ইজৰাইলৰ মুদ্ৰাৰ নাম কি তো ইজৰাইলৰ মুদ্ৰাৰ নাম হল শেকেল তো শেকেল হল ইজৰাইলৰ মুদ্ৰাৰ নাম তাৰ পিছৰ কোৱেশ্চনটো হল নৰৱে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তো নৰৱে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক হল সিংহ তো সিংহৰ ছবি কিন্তু নৰৱে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক তাৰ পিছৰ কোৱেশ্চনটো হল ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰটো হল মনমোহন সিং তো ভাৰতীয় অৰ্থনৈতিক পিতৃ কিন্তু মনমোহন সিং তাৰ পিছত কৈছে ভাৰতৰ প্ৰথম সূৰ্যোদয় ক'ত হয় তো ভাৰতৰ প্ৰথম সূৰ্যোদয় হয় অৰুণাচল প্ৰদেশত তাৰ পিছৰ কোৱেশ্চনটো হল এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা ন্যূনতম বয়স কিমান তো এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হোৱাৰ ন্যূনতম বয়স 35 বছৰ তাৰ পিছৰ কোৱেশ্চনটো হল কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত তো উত্তৰটো হল म्यांमार তাৰ পিছৰ কোৱেশ্চনটো হল অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় তো অসম পুলিচৰ দিৱস 1 অক্টোবৰ তাৰিখে পালন কৰা হয় তেতিয়া আপোনালোকক তাৰ নেক্সট কোৱেশ্চনটো জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তো তাৰ পিছৰ কোৱেশ্চনটো হল মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম কি উত্তৰটো হ'ব নিৰ্মল হৃদয় তাৰ পিছৰ কোৱেশ্চনটো হল ডেভিছ কাপ কি খেলৰ সৈতে জড়িত উত্তৰটো হল লন টেনিছ তাৰ পিছৰ কোৱেশ্চনটো হল জয়দৰত বোধ কাব্য কাৰ ৰচনা তো জয়দৰত বোধ কাব্যখন কবিৰত্ন সৰস্বতীৰ ৰচনা তো ইয়াই আছিল আজি কেইখনমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো ধন্যবাদ।